সত্ৰীয়া নৃত্যক বিশ্বজুৰি জনপ্ৰিয় কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিশিষ্ট পণ্ডিত তথা সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক ৰখেশ্বৰ শইকীয়া বৰবায়নৰ আজি উপজাদিন 2009 চনৰ পৰা তেখেতৰ জন্মতিথিৰ দিনটোত ৰখেশ্বৰ শইকীয়া সত্ৰীয়া বৰবায়ন বঁটা প্ৰদান কৰি অহা হৈছে আন বৰ্ষৰ সমান্তৰালকৈ এই বৰ্ষটো সংগীত সত্ৰ গুৱাহাটীৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত প্ৰদান কৰা হৈছে সপ্তদশ ৰখেশ্বৰ শইকীয়া সত্ৰীয়া বৰবায়ন বঁটা এই বৰ্ষত এই বঁটা লাভ কৰিছে বিশিষ্ট কথক নৃত্য শিল্পী পণ্ডিত ৰাজেন্দ্ৰ গংগানী আৰু বিশিষ্ট সংগীতজ্ঞ কৰুণাধৰ শৰ্মাই অনুষ্ঠানত উপস্থিত থাকে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য বিশিষ্ট বাঁহীবাদক পদ্মবিভূষণ পণ্ডিত হৰিপ্ৰসাদ চুৰাচিয়া নৃত্যাচাৰ্য পদ্মভূষণ যতীন গোস্বামী অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী আৰু শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এই অনুষ্ঠানটো আপোনালোকে জানিছে যে 17 বছৰ আমি একেৰাহে পেলাই ভাৰতৰ এজন প্ৰসিদ্ধ আৰু অসমৰ স্থানীয় এজন শিল্পীক জীৱনজোৰা সাধনাৰ বাবে আমি স্বীকৃতি দিওঁ এইটো একো কাৰণে তাৰ মূল উদ্দেশ্য এইটোৱে হৈছে যে তেখেতসকলে আহি লৈ পেলাই অসমৰ সংস্কৃতিৰ লগত পৰিচয় হওক বিশেষকৈ সত্ৰীয়া সংস্কৃতিৰ লগত পৰিচিত হওক আৰু এজন মনীষী যিয়ে জীৱনজোৰা সাধনাৰে গোটেই এই কৃষ্টিটো সত্ৰৰ পৰা উলিয়াই আনি যোৱা 57টা বছৰত আজি বিশ্ব দৰবাৰত এক প্ৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ সম্ভৱ হৈছেগৈ 300টা পৰীক্ষা কেন্দ্ৰ পৃথিৱীৰ বিভিন্ন ঠাইত ভাৰতকে ধৰি লৈ পেলাই স্থাপন কৰিব পাৰিছে সেই মানুহজনক আমাৰ অন্তৰংগ হৃদয় ভৰা শ্ৰদ্ধা জ্ঞাপন কৰা এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য আজি দুগৰাকীক আপোনালোকে দেখিলে ইতিমধ্যে যে হৰিপ্ৰসাদ চৌৰাচিয়া আজি মই ভাষণত কৈছোঁ যে তেখেতৰ আগত কিবা ভূষণ লগাবলৈ কিবা আছে যে আমি ক'ব নোৱাৰোঁ আৰু কিন্তু এটা তেখেতে সাংঘাতিক কথা কৈ থৈ গ'ল যে অসমৰ বাঁহেই কিন্তু বাঁহী হৈ পেলাই গোটেই জগত জিনিছে আমাৰ জুবিন গাৰ্গৰ সেই বিখ্যাত গীতটোৰ নিচিনাই হেৰ' বাঁহী এই কথাটো উপলব্ধিটো এটা আমি ভাবিছোঁ যে আজিৰ এই সভাখনৰ আৰু বিশেষকৈ হৰিপ্ৰসাদ চৌৰাচিয়াৰ উপস্থিতিয়ে আমাক এটা নতুন দিশ অসমৰ ক্ষেত্ৰত যে কৃষ্ণৰ দিনৰ পৰা সামান্য সেই বাঁহৰ বাঁহীটোৰে জগত জিনিব পৰা যিটো ক্ষমতা সংগীতৰ সেই কথাটো সোঁৱৰাই দিলে